সংৰক্ষণৰ অভাৱত উৱলি গৈছে 126খনকৈ সাঁচি পাতৰ পুথি। এখন সত্ৰৰ দুৰৱস্থাৰ ছবি। সংৰক্ষণৰ অভাৱত মানুহৰ ঘৰে ঘৰে গুৰুজনাৰ আপুৰুগীয়া সম্পদ। এয়া নগাঁও জিলাৰ পুৰণিগুদামৰ ব্ৰহ্মচাৰী সত্ৰৰ দৃশ্য। 1722 খ্ৰীষ্টাব্দত বিশ্বম্ভৰদেৱে স্থাপন কৰিছিল এই ব্ৰহ্মচাৰী সত্ৰ। কিন্তু এই সত্ৰত থকা গুৰুজনাৰ অমৰ সৃষ্টি আপুৰুগীয়া সাঁচিপাতৰ পুথিসমূহ এতিয়া সংৰক্ষণৰ অভাৱত উৱলি যাবলৈ ধৰিছে। সত্ৰত সংৰক্ষণৰ বাবে ঠাই নাই। সেই মানুহৰ ঘৰে ঘৰে ঠাই বিচাৰি ফুৰিবলৈ বাধ্য হৈছে গুৰুজনাৰ আপুৰুগীয়া সম্পদে। স্থানীয় এজন সুহৃদ ব্যক্তি মনোৰঞ্জন শৰ্মাই নিজ বাসগৃহত এইদৰে সাঁচি ৰাখিছে 126খনকৈ সাঁচিপাতৰ পুথি। কিন্তু উপযুক্ত সংৰক্ষণৰ অভাৱত এদিন যে সম্পূৰ্ণৰূপে এই পুথিসমূহ উৱলি যাব তাত কোনো সন্দেহ নাই। সেই চৰকাৰলৈ কাটৰ আহ্বান, এটা সংৰক্ষণ গৃহৰ ব্যৱস্থা কৰক। 1990 চনমানৰ পৰা আছে আৰু 92 চনত ধৰক হেৰিটো মণিকূট ভাঙিছিলে। তাৰপিছৰ পৰাই আমাৰ তাত আছে। এতিয়া পুথিপাঁজিসমূহ আমাৰ ঘৰতে সংৰক্ষিত হৈ আছে। ৰাইজে ৰখাৰ অসুবিধা, কোনো গৃহ নাই, কোনো মিউজিয়াম নাই। এবাৰ কংগ্ৰেছৰ দিনত এটা গৃহ দিছিলে, মিউজিয়াম বনাই দিছিলে, গ্লাছ আছিলে, ৰদ নাছিলে। হয়তো সেই পুথিপাঁজিসমূহ, সাঁচিপতীয়া পুথিপাঁজিসমূহ, তাম্ৰপত্ৰ আদি চোৰে হয়তো লৈ যাব পাৰে। ৰাইজে তাত থোৱাৰ ইচ্ছা নকৰিলে মই এতিয়া চৰকাৰক অনুৰোধ জনাম যাতে তেখেতসকলে এই সত্ৰখনৰ ৰাইজৰ মুখলৈ চাই পুৰণি সাঁচিপতীয়া পুথি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰি দিয়ে। অকল সাঁচিপাতৰ পুথিয়েই নহয়, এই সত্ৰত আছে তাম্ৰফলিকে ধৰি অনেক আপুৰুগীয়া সম্পদ। সেই সম্পদসমূহ সংৰক্ষণৰ অভাৱত হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেই স্থানীয় ৰাইজৰ দাবী, অচিৰে এটা সংৰক্ষণ গৃহৰ ব্যৱস্থা কৰি এই সম্পদসমূহ ৰক্ষা কৰক। আমাৰ নামঘৰত থোৱা কোনো সুবিধা নাই আৰু সেই আপুৰুগীয়া সম্পত্তিখিনি আমি সেই মোহন শৰ্মাৰ ঘৰতে থৈ দিছোঁ। আমি চৰকাৰক অনুৰোধ কৰোঁ, আমাৰ বহুতো বস্তু আছে কিন্তু আমাৰ এলাই আথানি, আমাৰ থ'বলৈ সুবিধা নাই, কোনো সংৰক্ষণ কেন্দ্ৰ নাই। আমি য'তে ত'তে, আজি আমাৰ বহুত আপুৰুগীয়া সম্পত্তি, আমাৰ তামৰফলীয়া ভাগ আছে ব্ৰিটিছৰ দিনত দিয়া। তামৰফলি ভাগো আমাৰ ইয়াত নাই, আমি লোকৰ ঘৰত লুকুৱাই থৈছোঁ। বিজ্ঞানসন্মতভাৱে যদি আমাক চৰকাৰে ইয়াত এটা সংৰক্ষণ কেন্দ্ৰৰ ব্যৱস্থা কৰি নিদিয়ে, আমাৰ যিবিলাক আমাৰ আপুৰুগীয়া সম্পদ আছে সেই আপুৰুগীয়া সম্পদবিলাক হেৰাই যোৱাৰ উপক্ৰম হ'বলৈ বিচাৰিছে। চামগুৰিৰ পৰা কেমেৰা পাৰ্চন প্ৰিন্সৰ সৈতে শ্যামেন্দ্ৰ বৈৰাগী, নিউজ লাইভ।